নমস্কাৰ মই দেৱাশিষ দাস আৰু তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজিটেল আশ্ৰমত কাৰ্বন আৰু তাৰ যৌগৰ পাৰ্টৰ আজি আমাৰ 3 নম্বৰ ক্লাস ইয়াৰ আগতে আমি এলকেন এলকিন এলকাইন এইখিনিৰ বিষয়ে পঢ়িছো সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰকাৰ্বনৰ বিষয়ে পঢ়িছো তোমালোকে গমে বেছি আৰু সিদিনা মই এটা হোমৱৰ্ক দিছিলো কি দিছিলো C5H12 C6H12 আৰু C6H10 তিনিটা হোমৱৰ্ক দিছো এইটোৰ নাম হ'ব এটো কি C5 আছে ঠিক আছে C5 H কিমান আছে 12 C কয় C যিমান সংখ্যক আছে তাতকৈ H কি দুগুণতকৈ দুটা বেছি অৰ্থাৎ এটো হ'ব এলকেন 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 তেনেহলে নাম কি হ'ব নাম হ'ব 5 আছে C 5টা আছে সেই কাৰণে এটোৰ নাম হ'ব কি পেন্ট C 5টা থাকিলে কি হয় পেন্ট আৰু N পেন্টেন তাৰ পিছত এটো কি হ'ব C6H12 C6H12 হলে কি হ'ব কি C যিমান সংখ্যক আছে H তাৰ দুগুণ আছে অৰ্থাৎ এটো হ'ব এলকিন এলকিন তেনেহলে নাম কি হ'ব পেন হেক্স কি হ'ব C6 থাকিলে কি হ'ব হেক্স হেক্স তাৰপিছত নামৰ শেষত কি আহিব ইন আশ্ৰয়িকা আৰু ন ইন আৰু এটো কি হ'ব C6H10 অৰ্থাৎ এটো কি C যিমান সংখ্যক আছে H তাৰ দুগুণতকৈ কি দুটা কম C6 ইয়াত H12 হলে দুগুণ হলে হয় আৰু ইয়াত কি আছে 10 আছে অৰ্থাৎ 12 তকৈ দুটা কম আছে 10 অৰ্থাৎ এটো কি হ'ব এটো হ'ব এলকাইন 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 হলে কি হ'ব নামটো কি হ'ব হেক্সটো আমি লিখিলো হেক্স তাৰ পিছত নামৰ শেষত এলকাইনৰ কি যোগ হয় আইন আকা ই আৰু ন আইন এটো পেন্টেন হেক্সিন হেক্সাইন ঠিক আছে এতিয়া তোমালোকে এই তিনটাৰ ভিতৰত কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন আৰু কোনটো অসংপৃক্ত হাইড্ৰকাৰ্বন নিশ্চয় উলিয়াব পাৰিবা কাৰণ আমি জানো যে এলকেনত অকল এক বন্ধনী থাকে এলকিনত কি দ্বিবন্ধনী থাকে আৰু এলকাইনত কি ত্ৰিবন্ধনী থাকে তেনেহলে যিখিনি সংপৃক্ত হাইড্ৰকাৰ্বন সেইখিনি কি এক বন্ধনীৰে গঠিত হয় সংপৃক্ত হাইড্ৰকাৰ্বন তেনেহলে এটো হ'ব সংপৃক্ত হাইড্ৰকাৰ্বন সংপৃক্ত হাইড্ৰকাৰ্বন আৰু এই দুটা হ'ব কি অসংপৃক্ত 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 হাইড্ৰকাৰ্বন বাকি কি এলকিন আৰু এলকাইন কি অসংপৃক্ত হাইড্ৰকাৰ্বন অকল এলকেনে হল সংপৃক্ত হাইড্ৰকাৰ্বন ঠিক আছে এইখিনি পঢ়িছো গঠনখিনি কেনেকৈ আঁকিব লাগে মই দেখুৱাই দিছো তোমালোকে চোৱা আৰু এবিধ হাইড্ৰকাৰ্বন আছে যি কি বলয় আকাৰৰ মানে ঘূৰণী আকৃতিৰ বলয় আকাৰৰ কি ঘূৰণী আকৃতি অৰ্থাৎ কি ঘূৰণীয়ে মানে বৃত্ত আকাৰৰ হ'ব এনেকু হ'ব ঠিক আছে এইখিনি এটাৰ লগত আন এটা সি কি হৈ থাকিব কানেক্ট হৈ থাকিব ধৰিলো আমি বলয় আকাৰৰ তাৰ মানে বলয় আকাৰৰ হাইড্ৰকাৰ্বন অৰ্থাৎ কি যিখিনি হাইড্ৰকাৰ্বন বলয় আকৃতিত থাকে সেইখিনি হাইড্ৰকাৰ্বনক কি কয় বলয় আকাৰৰ হাইড্ৰকাৰ্বন বুলি কোৱা হয় বলয় আকাৰৰ হাইড্ৰকাৰ্বন বলয় আকাৰৰ কাৰ্বন যৌগ অৰ্থাৎ কি যিখিনি কাৰ্বন যৌগ বলয় আকাৰত থাকে ঘূৰণী আকৃতি হৈ থাকে তাত কি নাথাকে আমি যেনেকুৱা এলকেন এলকাইন এখিনিত কি পাইছো সি এইটো ফাৰ্স্ট সিটো আৰু লাষ্ট সিটোৰ মাজত কি কোনো বন্ধনী নাই কিন্তু বলয় আকাৰৰ কাৰ্বন যৌগত কি হ'ব এই ফাৰ্স্ট সিটো আৰু এইটো সি এনেকৈ দিলে আমি কি হল তিনিটাৰে কানেক্ট কৰিব পাৰিম কিন্তু কি হল চেইন আকৃতিৰ হল মালা আকাৰৰ হল এইখিনি সেই কাৰণে এইখিনি ক'ব বলয় আকাৰৰ ঘূৰণী টাইপৰ হল সেই কাৰণে এইখিনি ক'ব কি বলয় আকাৰৰ হাইড্ৰকাৰ্বন ঠিক আছে
তেনেহ'লে বলয় আকাৰৰ হাইড্ৰ'কাৰ্বন গম পাইছে যেনে চাইক্লোপেণ্টেন আৰু আছে চাইক্লোপেণ্টেন চাইক্লোহেক্সেন আছে চাইক্লোহেক্সেন আৰু আছে বেনজিন এইখিনি কি পেণ্টেন মানে এইটো কি এলকেন এইটো কি লাষ্টত এন আছে কিন্তু এইখিনি কি ঘূৰণীয়া এইটো চাইক্লোপেণ্টেন চাইক্লোহেক্সেন বেনজিন এতিয়া ঘূৰণীয়া যদি হয় আমি বলয় আকাৰৰ আকৃতিখিনি এনে সাধাৰণ এলকেনতকৈ দুটাকৈ এইচ আমাৰ কি থাকিব কম থাকিব অৰ্থাৎ যদি পেণ্টেন হ'লে হয় কি হ'লে হয় C5 কি হ'ব C5H কিমান হ'লে হয় H12 হ'ব লাগিছিল কিন্তু সাইক্লো বুলি কৈছে যে সেই কাৰণে ইয়াত সাইক্লোত কি হ'ব দুটা H কমি যাব অৰ্থাৎ 10 হ'ব আৰু সাইক্লোহেক্সেন তেনেকৈ হ'ব কি হ'ব C6H12 অৰ্থাৎ সাইক্লোপেণ্টেন বা সাইক্লোহেক্সেনত কিন্তু এইখিনিত কি C5H10 C যিমান সংখ্যক আছে H তাৰ কি দুগুণ আছে কিন্তু এইটো কি কিন্তু এলকিন নহয় কাৰণ ইয়াত কি আছে সাইক্লোপেণ্টেনৰ ফৰ্মুলা এইটো সাইক্লো এলকেনৰ ফৰ্মুলা কি সাইক্লো ফৰ্মুলা আমি CnH twice n বুলি লিখিব পাৰো আৰু বেনজিনৰ কি ফৰ্মুলা C6H6 বেনজিনৰ ফৰ্মুলা এইটো ঠিক আছে তেনেহলে সাইক্লোপেণ্টেন কি হ'ব আমি এনেকৈ আহিব পাৰে সাইক্লোপেণ্টেন C এটা কেইটা পাঁচটা C হল আৰু H কি হ'ব ইয়াৰ কেইখন হাত বাকি আছে এই সিটোৰ এখন হাত দুখন হাত গল আৰু কিমান হাত বাকি আছে দুখন হাত এইখিনি হৈছে আমাৰ গঠন আৰু তোমালোকে বিন্দু গঠন পাৰিবে অকল কি ইলেক্ট্ৰন দি কিনে তোমাৰ আঁকিলে হল এটা হৈছে আমাৰ সাইক্লোপেণ্টেনৰ গঠন গম পাইছে তেনেকুৱা সাইক্লোহেক্সেনৰ গঠন তেনেকুৱা হ'ব সাইক্লোহেক্সেনৰ গঠন সাইক্লোহেক্সেনত কিমানটা C আছে 6টা C এই 6টা C হৈ গল আৰু এইটো H দুটা কৈ H দিলে হল ঠিক আছে হৈ গল আৰু এইখিনি কি বিন্দু গঠন তোমালোকেও পাৰিবা ঠিক আছে এইটো হৈছে সাইক্লোপেণ্টেন আৰু এইটো হৈছে সাইক্লোহেক্সেন ঠিক আছে তোমালোকে গম পাইছা আৰু বেনজিন যে আছে বেনজিনৰ গঠনটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে আৰু পেণ্টেনৰ গঠনটো বহুত সাইক্লোপেণ্টেন আৰু বেনজিনৰ বহুত ইম্পৰ্টেন্ট হয় সাইক্লোহেক্সেনত C6H12 কিন্তু বেনজিনত কিমান C6H6 ঠিক আছে বেনজিনৰ মই গঠনটো আঁকি দিওঁ C6H6 তেনেহলে C কিমান C 6টা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এতিয়া কি H কিমান আছে 6টা H এটা কৈ দি দিলো প্ৰতিটো C এটা কৈ H দিয়া হল এতিয়া কি হ'ব কিন্তু প্ৰতিটো C চোৱা তোমালোকে প্ৰতিটো C এখন কৈ হাত কি থাকিল বাকি থাকিল আমাৰ C চাৰিখন হাত কেইখন হাত বাকি থাকিল এখন দুখন তিনিখন হাত ব্যৱহাৰ কৰিছে আৰু এখন হাত বাকি আছে সেই কাৰণে মই এটা ইয়াত দ্বিবন্ধনী দি দিলো এতিয়া এই সিটোৰ কেইখন হাত 2 3 4 এই সিটোৰ কিমান হল 1 2 3 4 কিন্তু এই সিটোৰ তিনটা আছে সেই কাৰণে মই কোড দিব লাগিব ইয়াত দিলে এইটো সিৰ কি হয় হাতখন বেছি হৈ যায় সেই কাৰণে ইয়াত দি দিম আৰু এইটো বাদ আৰু এইটো দি দিম হৈ গল এইটো হল বেনজিনৰ এই ডাবল বন্ধনী কেইটা যে আছে বেনজিনত ডাবল বন্ধনী কেইটা কি থাকে চেঞ্জ হৈ থাকে ইয়াৰ পৰা অলপ পিছত মানে ইয়াত আহি যায় এইটো দ্বিবন্ধনী এইটোত গুছি যাব আৰু এই ইয়াৰ দ্বিবন্ধনী ইয়াত গুছি যাব অৰ্থাৎ এনেকুৱা আমি হ'ব পাৰে সি ইয়াৰ অলপ পিছত মানে দ্বিবন্ধনী কেইটা কি হৈ থাকে চেঞ্জ হৈ থাকে গম পাইছে নাই সেই কাৰণে এই দ্বিবন্ধনী এই বেনজিনত কিমান বন্ধনী সেই কাৰণে বৈজ্ঞানিক বিলাকে কৈছে
বেঞ্জিনত ডেৰ বন্ধনী থাকে 1.5 বন্ধনী থাকে ডেৰ বন্ধনী বুলি কয় ঠিক আছে গম পাইছে বেঞ্জিনৰ আকৃতি বেঞ্জিনৰ গঠন তোমালোকে গম পাইছে এইটো খুব বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকে বুজি ল'বা আৰু কি ঘৰত চেষ্টা কৰিবা আঁকিবলৈ এতিয়া আমাৰ বলয়াকাৰ কাৰ্বন যৌগ গল এতিয়া আমি কি পঢ়িম এতিয়া আহিব আমাৰ বলয়াকাৰ কাৰ্বন যৌগৰ পিছত এতিয়া আমি কি পঢ়িম এতিয়া আমি পঢ়িম গঠন সমযোজী যৌগ গঠন সমযোজী যৌগ কি বস্তু গঠন সমযোজী যৌগ হল আমি গঠন এটি ইয়াত কি আছে গঠন সমযোজী যৌগ অর্থাৎ ইয়ার গঠনটো কি হ'ব বেলেগ হ'ব এই গঠন সমযোজী যৌগত কি হয় গঠনটো বেলেগ হয় কিন্তু আণবিক সংকেত হল C6H এই C4H10 ঠিক আছে C4H10 দিলো এইটো আমাৰ কি এইটো হৈছে আণবিক সংকেত আৰু গঠন সংকেতটো কি গঠন সংকেত তোমালোকে বুজি পাইছে C আৰু প্ৰতিটো চিট এনেকৈ দিলোঁ H এইটো হৈছে গঠন সংকেত আৰু এইটো হৈছে কি আণবিক সংকেত এইটো হৈছে আণবিক সংকেত আৰু এইটো হৈছে কি গঠন সংকেত ঠিক আছে এই আণবিক সংকেত এইটো C4H10 এইটোৰ নাম কি হ'ব তেনেহ'লে এইটো কি এলকেন ডাবলতকৈ দুটা বেছি আছে এলকেনৰ নাম কি হ'ব ইয়াত 4 আছে কাৰ্বনৰ সংখ্যা 4 সেইকাৰণে বিউট আৰু এলকেন হোৱাৰ কাৰণে ইয়াত নামৰ শেষত এন যোগ হ'ব বিউটেন ঠিক আছে তেনেহ'লে বিউটেৰ এইটো এটা সংকেত ঠিক আছে আৰু এটা সংকেত আমি আঁকিব পাৰোঁ চি ইয়াতো চি কিমান 4টাই হ'ল এইচ দি দিলোঁ ইয়াত এটা এইচ হ'ব এখন হাত বাকি আছে ইয়াত 3টা এইচ ইয়াতো 3টা এইচ গম পাইছে না নাই এইটো গঠন আৰু এইটো গঠন কি হ'ল বেলেগ হ'ল কিন্তু সংকেত একে C4H10 ইয়াতো এইচ 10টা আৰু C4টা আছে ইয়াতো C4টা আৰু এইচ 10টা আছে ঠিক আছে সেইকাৰণে এইখিনি কি গঠনখিনি কি হ'ল বেলেগ হ'ল কিন্তু কি আণবিক সংকেত যেটো C4H10 এইটো কি একে সেইকাৰণে এইখিনি ক'ব গঠন সমযোজী যৌগ অৰ্থাৎ জীৱৰ যৌগৰ গঠন বেলেগ কিন্তু আণবিক সংকেত একে সেইখিনি যৌগক আমি গঠন সমযোজী যৌগ বুলি ক'ব পাৰোঁ ঠিক আছে এটা গঠন সমযোজী যৌগ পাইছে আৰু তোমালোকে প্ৰেক্টিছ কৰিবা ঘৰত কোনখিনি গঠন সমযোজী যৌগ আৰু কোনখিনি গঠন সমযোজী নহয় তোমালোকে পাৰিবা আৰু ওলাব দিলে উলিয়াব পাৰিবা ঠিক আছে আমাৰ গঠন সমযোজী যৌগবোৰ বুজি পাইছা এতিয়া আমি পঢ়িম কি আমি পঢ়িম কাৰ্যকাৰীমূলক ঠিক আছে কাৰ্যকাৰীমূলক কি বস্তু কাৰ্যকাৰীমূলক হল আমাৰ এলকাইন আছে চি ইয়াত অকল কি চি আৰু এইচ থাকে আৰু এই চি আৰু এইচৰ বাহিৰে যদি অক্সিজেন সালফাৰ নাইট্ৰজেন বা বেলেগ ধৰণৰ পৰমাণু থাকে এইখিনি পৰমাণুক ক'ব বিষম পৰমাণু কি পৰমাণু বুলি ক'ব বিষম পৰমাণু কাৰ্বনৰ বাহিৰে আন পৰমাণু যিবোৰ থাকিব সেইখিনি ক'ব বিষম পৰমাণু আৰু এই বিষম পৰমাণুখিনি যদি থুপ আকাৰ থাকে নাইবা কি অকলে থাকিব পাৰে সেইখিনি ক'ব কাৰ্যকাৰীমূলক এই বিষম পৰমাণুখিনিকে কি বুলি কয় কাৰ্যকাৰীমূলক বুলি কয় ঠিক আছে তেনে আমাৰ কাৰ্যকাৰীমূলক আমি প্ৰধানতঃ 4-5 প্ৰকাৰৰ পাম কি আছে এলকহল শুনি পাইছে তোমালোকে আমি যিখিনি মানুহে মদ খোৱা মানুহ লগে পাইছে দেখি পাইছে সেই মদটো কি হ'ল এক প্ৰকাৰৰ এলকহল
তাৰপিছত কি আছে এলডিহাইড আছে এলকহল এলডিহাইড তাৰপিছত কিটন আৰু কাৰ্বক্সিলিক এসিড এসিড কমে পাইছে এসিড বহু ধৰণৰ এসিড আছে এই এসিডখিনিও এই কাৰ্বন যৌগই হয় আৰু এইখিনি কি কাৰ্যকাৰীমূলক থাকে এসিডখিনিত ঠিক আছে ফাৰ্স্ট আমি তোমালোকে চোৱা এলকহল তাৰপিছত কি আছে এলকহল আছে তাৰ এক নম্বৰ এলকহল তাৰপিছত আছে এলডিহাইড এলডিহাইড তাৰপিছত কি 3 নম্বৰ কিটন আহিব তাৰপিছত 4 নম্বৰ কি আছে কাৰ্বক্সিলিক এসিড তাৰপিছত আহিব 5 নম্বৰ আহিব কি 5 নম্বৰ আহিব আমাৰ হেলোজেন বৰ্গ যে আছে 17 নম্বৰ আমাৰ পৰ্যায়িত তালিকাৰ বৰ্গ হেলোজেন বৰ্গখিনিৰ থকা মৌলখিনি হেলোজেন বৰ্গত কি আছে ক্লোৰিন ফ্লোৰিন ব্ৰোমিন আয়োডিন এইখিনি বস্তু ঠিক আছে এটো ফ্লোৰিন এটো ক্লোৰিন এটো ব্ৰোমিন আৰু এটো কি আয়োডিন আমাৰ হেলোজেন বৰ্গত 4টা মৌল আছে এইখিনি তোমালোকে গমেই পাবা এতিয়া এলকহল কাৰ্যকাৰীমূলক কি ইয়াত কাৰ্বনৰ বাহিৰৰ কি আৰু বেলেগ ধৰণৰ কি থাকিব অক্সিজেন নহলে হাইড্ৰোজেন অক্সিজেন নহলে নাইট্ৰোজেন নহলে কি সালফাৰ এটো ইয়াত এলকহলৰ কাৰ্যকাৰীমূলক কি আছে এলকহলৰ কাৰ্যকাৰীমূলক হল OH এলডিহাইডত কি এলডিহাইডত থাকিব CHO কিটনৰ কি কিটনৰ O C ডাবল বন্ড O এনেকুৱা থাকিব তাৰপিছত কাৰ্বক্সিলিক এসিড হল COOH ঠিক আছে এটোক আমি এনেকৈ ৰাখিব পাৰো কি C ডাবল বন্ড O আৰু H এটোৰ আকৃতি কি হ'ব এটোক CO বুলি লিখো আমি CO কিটনটক আৰু ইয়াৰ কি C ডাবল বন্ড O অৰ্থাৎ C ডাবল বন্ড O আৰু OH এনেকুৱা এটা হৈছে এটা হৈছে আমাৰ কি কাৰ্বক্সিলিক এসিডৰ আৰু এতে কি হেলোজেন বৰ্গত কি আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন অৰ্থাৎ যদি কোনো কাৰ্বন শৃংখলাত OH অকল OH লাগি থাকে সেইখিনি এটো কম আমি এলকহল বুলি আৰু CHO অৰ্থাৎ এনেকুৱা যদি হৈ থাকে বা লাষ্টত এনেকুৱা হৈ যদি থাকে তেনেহলে এটা হ'ব কি এলডিহাইড আৰু এটা কি কিটনৰ কি হয় এটা C ডাবল বন্ড O থাকিব নহলে এনেকুৱা অৱস্থাত থাকিব তাৰ পিছত কাৰ্বক্সিলিক এসিড COOH আৰু হেলোজেন বৰ্গ থাকিলে কি ফ্লোৰিন ক্লোৰিন ব্ৰোমিন